ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে যুৱতী আৰু এই ছাত্ৰী নিৰ্যাতনৰ ঘটনা। পুনৰ এক অনুৰূপ ঘটনা গোৱালপাৰা মহানগৰীৰ পাছত এবাৰ বজালিত দুই কলেজীয়া ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা দুটা লম্পটৰ দুই মিয়া যুৱকে এই ঘটনা সংঘটিত কৰিলে। একাৰে মিয়া যুৱক বুলি ক'ব লগা হৈছে। নাম হৈছে তেওঁলোকৰ মেহবুব আলী আৰু সাইফুল আলী। এই দুজন মিয়া যুৱকে টিউচনলৈ যোৱা দুগৰাকী কলেজীয়া ছাত্ৰীক শিক্ষক নথকাৰ সুযোগ লৈ কিবা কাৰণত কালি বিশ্বকৰ্মা পূজাৰ কাৰণে টিউচন বাতিল কৰা হৈছিল। তাৰে সুযোগ গ্ৰহণ কৰিলে এই লম্পট চৰিত্ৰৰ মেহবুব আলী আৰু সাইফুল আলীয়ে দুগৰাকী হিন্দু যুৱতীক তেওঁলোকে এটা ৰুমৰ ভিতৰত বন্ধ কৰি লৈছিল আৰু তেওঁলোকৰ সৈতে অপকৰ্ম কৰিবলৈ চেষ্টা কৰিছিল আৰু ভাবুকি প্ৰদান কৰিছিল। যদিহে তেওঁলোকৰ মতে কাম নকৰে তেন্তে ওপৰ মহলৰ পৰা যুৱতী দুগৰাকীক তললৈ পেলাই দিব। এই ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হ'ল বিশ্বকৰ্মা পূজাৰ দিনটোত বজালিত। দুই মিয়া যুৱকৰ ধৰ্ষণৰ অপচেষ্টা তাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বজালিৰ যিটো ফিটুৱা বুলি অঞ্চল আছে সেই ফিটুৱাত কোৱা মতে সেই অঞ্চলসমূহত বহু সংখ্যক লোক আছে যিসকল বিশেষ সম্প্ৰদায়ৰ লোক। তাৰ মাজতে সেই অঞ্চলটোৰ মাজতে এটা টিউচন চেণ্টাৰ আছিল আৰু টিউচন চেণ্টাৰটোলৈ যোৱা দুগৰাকী হিন্দু যুৱতী আৰু নৱনুৰ টেলেণ্ট একাডেমীৰ ছাত্ৰী আছিল। তেওঁলোকক ধৰ্ষণৰ অপচেষ্টা কৰে আৰু পাছত শিক্ষক নথকাৰ সুযোগ লৈ এই মেহবুব আৰু সাইফুলে এই জঘন্য ঘটনাটো সংঘটিত কৰিলে। তাৰ পাছত স্থানীয় ৰাইজ ওলাই আহে। কথম্পি এই দুই লম্পট যুৱকক ইতিমধ্যে ধৰিছে আৰক্ষী আজি আৰু জবাবদিহি কৰিছে ৰাইজে তেওঁলোকক। আৰু তাৰ পাছৰ পৰিস্থিতি এয়া বজালি থানাৰ সন্মুখত হাজাৰ হাজাৰ লোক ওলাই আহিছে। কাৰণ মহিলাসকল যুৱতীসকল সুৰক্ষিত নহয়, টিউচনলৈ যাব নোৱাৰে, কলেজলৈ যাব নোৱাৰে। সকলোতে এনেকুৱা একাংশ নষ্ট চৰিত্ৰৰ লম্পট যুৱক আছে যিসকলে এই হিন্দু যুৱতীসকলক টাৰ্গেট কৰি আছে, ভাবুকি প্ৰদান কৰি আহিছে। আৰু এইটো নতুন ঘটনা নহয়, ইয়াৰ আগতেও অনুৰূপ ঘটনা সংঘটিত হৈছিল সেই অঞ্চলটোত। প্ৰথমতেই কম গোৱালপাৰা কলেজত সেইদিনাখন নৱাগত আদৰণি সভা দিনাখন যিটো ঘটনা সংঘটিত হ'ল, ছাত্ৰ একতা সভাৰ এজন যুৱকে দুগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা কৰিছিল। তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি এই ছাত্ৰীসকলৰ কলেজত হওক বা কলেজলৈ যোৱাৰ সময়ত তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি প্ৰশ্ন উত্থাপন হৈছে। কলেজৰ ভিতৰত যদি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয়, টিউচন চেণ্টাৰ যদি তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয়, তেন্তে এই যুৱতীসকলৰ নিৰাপত্তাৰ দিশটো প্ৰতি প্ৰশ্ন উত্থাপন হৈ আছে, মানুহে চিন্তা কৰিছে। আৰু সেই ঘটনাৰ পিছত তাৰ প্ৰতিক্ৰিয়া চাঞ্চল্যৰ মাৰ নৌযাওঁতেই গুৱাহাটীত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল। কালিৰ দিনটোত দেখিছিলোঁ যে এজন ৰিক্সা চালকে এগৰাকী স্কুলৰ পৰা অহা এগৰাকী ছাত্ৰীক ঘৰৰ সন্মুখতে ৰিক্সাখনতেই তেখেতক জোৰ জবস্তি কৰিছিল। এয়া হৈছে বৰ্তমান আমাৰ ৰাজ্যত মহিলাসকলৰ যুৱতীসকলৰ সুৰক্ষাৰ যিটো দিশ আছে, অত্যন্ত দুখ লগা, অত্যন্ত ভয়ংকৰ। আৰু সেই ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই দুই মিয়া যুৱকে ধৰ্ষণৰ অপচেষ্টা চলালে দুগৰাকী হিন্দু যুৱতীক। তাৰ পাছৰ পৰিস্থিতি এয়া সময়সীমা বান্ধি দিছিল যে 3 ঘণ্টা সময়ৰ ভিতৰত এই দুই ঘটনা সংঘটিত কৰা লম্পট যুৱক মেহবুব আলী আৰু সাইফুল আলীক ধৰিব লাগে। আৰু আৰক্ষীয়ে ইতিমধ্যে ধৰিছে, এই দুজনক ধৰি লৈ আনিছে। এই দুটা যুৱকে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিছিল আৰু তেওঁলোকৰ পিতৃ মাতৃকো জবাবদিহি কৰিছে। আৰু টিউচন চেণ্টাৰটোৰ যিটো কথা কোৱা হৈছে, যিটো নৱনুৰ টেলেণ্ট একাডেমীৰ যিটো টিউচন চেণ্টাৰ আছে, সেই টিউচন চেণ্টাৰটোত যোৱা ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিত নহয়। এনেকুৱা একাংশ যুৱক আছে ৰাস্তাত ৰখি থাকে, হিন্দু যুৱতী দেখিলে তেওঁলোকে টাৰ্গেট কৰে, ভাবুকি প্ৰদান কৰে, ভয় ভাবুকি প্ৰদান কৰে, অশ্লীল মেছেজ প্ৰেৰণ কৰে আৰু তেওঁলোকৰ সৈতে জোৰ জবস্তি সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা কৰে। সেই সম্পৰ্ক যদি ৰক্ষা নকৰে তেন্তে তেওঁলোকক কালিৰ দিনটোৰ টিউচন চেণ্টাৰ 3য় মহলৰ পৰা যুৱতী দুগৰাকীক পেলাই দিয়াৰ তেওঁলোকে চেষ্টা কৰিছিল। সৌভাগ্যক্ৰমে সেই ক্ষেত্ৰত হুলস্থুল কৰাত তেওঁলোক ৰক্ষা পৰে। স্থানীয় ৰাইজৰ মন্তব্য আহিছে, আপোনালোকক শুনাব বিচাৰিছোঁ। তোর বইনা নাকি এটু না তোর হাজিরা করবি না তুই এনহেন নকরা মানে কি হংকা ধুর উঠাবা দিবা লাগব রাস্তা তিতে যাবা দেব না কথা নব কারণ ধরি উঠাবা টিমান আইছে রা হ্যাঁ টিমান আইছে রা কি ভাবছা বেন বাজে দিম হিন্দু ছোৱালী মানে দুজনী আহিছিল টিউচন কৰবা। টিউচন ইনষ্টিটিউট আছে এটা, আমাৰ যোনটো হিন্দু ছোৱালী দুজনী, এজনী হাতত ধৰছে, ধৰি ভাল নাপালি এজনে বিল্ডিঙৰ পৰা ফেলে দিম বা এনেহেনকে আমি শুনছো আৰু কথাটো। আৰু সেই হিচাপে দুজন ল'ৰা আছিল, মিয়া ল'ৰা। এতিয়া আমাৰ স্থানীয় বিধায়ক ৰঞ্জিত দাস ডাঙৰীয়াই আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক এটা সুবিচাৰ বা মুছলিমৰ মাজত আমি কেনেকৈ সুৰক্ষিত থাকিম
আমাক তাৰে এটা তাৰমানে সুৰক্ষা দিব লাগে। ফাৰ্ষ্ট আমি টিউশ্যনত আহিছিলোঁ আমি দুজনক ইয়াৰ পিছত আহাতে ল'ৰা তাহোন আহিছে 4জন মেন আমি তলত বহি আছিলোঁ বহি থাকাতে তাহোন 4জনো আহিছে আহি আমাৰ কাষত বহিছে কাৰণে আমি ওপৰত গৈছিলোঁ ওপৰত যাওঁতে তাহোন ল'ৰা 4জন ওপৰত গুচি গৈছে আমাৰ লগত পিছে পিছে গুচি যায় আমি যেতিয়া দেখা পাইছোঁ আমাক টানি ধৰিছে দুটা ল'ৰা টানি ধৰিছে মোক মানে টানি ধৰিছে ধৰাৰ পিছত মোক কৈছে কি কয় তোৰ নাংগে তই তলত যাবা এনেকৈ বুলি কৈছে মই তলত দেখা পাইছোঁ যাতে মোক আইফা দিয়া নাই তাৰপিছত মই কৈছোঁ মোক যাবা দি আইফা দিয়া নাই মোক কি কয় এইটো মোক কৈছে তোমাক মই ভাল পাওঁ বুলি মই কৈছোঁ মই ভাল নাপাওঁ মোক ভৰিতো ধৰিছে মোক জোৰ জবস্তিও কৰিছে য'তে ত'তে হাত দিছে আৰু ল'ৰা দুজনৰ কি নামটো এটাৰ নাম মেহবুব আৰু এটাৰ নাম চাকিপুৰ নেকি তোৰ বইনা নাকি এইটো না তোৰ হাজিৰা কৰবি না এনহেন নকৰা মানে কি সংকানত ধৰি উঠাব দিব লাগিব ৰাস্তা তেতিয়া যাব দেখাব পৰা কথা নকওঁ কাণত ধৰি উঠাব কেইটামান আহি আছে কেইটামান আহি আছে কি ভাবছা বেন বাজে দিম হিন্দু ছোৱালী মানে দুজনী আহিছিল টিউশ্যন কৰবা টিউশ্যন ইনষ্টিটিউট আছে এটা আমাৰ যোনটো হিন্দু ছোৱালী দুজনী এজনী হাতত ধৰছে ধৰি ভাল নাপালি এজনে বিল্ডিঙৰ পৰা ফেলাই দিম বা এনেহেনকে আমি শুনছো আৰু কথাটো আৰু সেই হিচাপে দুজন ল'ৰা আছিল মিয়া ল'ৰা এতিয়া আমাৰ স্থানীয় বিধায়ক ৰঞ্জিত দাস ডাঙৰীয়াই আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক এটা সুবিচাৰ বা মুছলিমৰ মাজত আমি কেনেকৈ সুৰক্ষিত থাকিম আমাক তাৰে এটা তাৰমানে সুৰক্ষা দিব লাগে। ফাৰ্ষ্ট আমি টিউশ্যনত আহিছিলোঁ আমি দুজনক ইয়াৰ পিছত আহাতে ল'ৰা তাহোন আহিছে 4জন মেন আমি তলত বহি আছিলোঁ বহি থাকাতে তাহোন 4জনো আহিছে আহি আমাৰ কাষত বহিছে কাৰণে আমি ওপৰত গৈছিলোঁ ওপৰত যাওঁতে তাহোন ল'ৰা 4জন ওপৰত গুচি গৈছে আমাৰ লগত পিছে পিছে গুচি যায় আমি যেতিয়া দেখা পাইছোঁ আমাক টানি ধৰিছে দুটা ল'ৰা টানি ধৰিছে মোক মানে টানি ধৰিছে ধৰাৰ পিছত মোক কৈছে কি কয় তোৰ নাংগে তই তলত যাবা এনেকৈ বুলি কৈছে মই তলত দেখা পাইছোঁ যাতে মোক আইফা দিয়া নাই তাৰপিছত মই কৈছোঁ মোক যাবা দি আইফা দিয়া নাই মোক কি কয় এইটো মোক কৈছে তোমাক মই ভাল পাওঁ বুলি মই কৈছোঁ মই ভাল নাপাওঁ মোক ভৰিতো ধৰিছে মোক জোৰ জবস্তিও কৰিছে য'তে ত'তে হাত দিছে আৰু ল'ৰা দুজনৰ কি নামটো এটাৰ নাম মেহবুব আৰু এটাৰ নাম চাকিপুৰ নেকি মন্তব্য শুনিলে ভুক্তভোগী যুৱতীগৰাকীৰ মন্তব্য শুনিলে আৰু স্থানীয় ৰাইজৰ মন্তব্য শুনিলে সেই অঞ্চলটোত একাংশ মিয়া লোকৰ দপদপনি অব্যাহত আছে আৰু সেই অঞ্চলটোত একাংশ খণ্ডযুক্ত নাগৰিক থাকে বুলি মন্তব্য কৰিছে আৰু দীৰ্ঘদিন ধৰি তেওঁলোকে একাংশ হিন্দু যুৱতীক টাৰ্গেট কৰি আহিছে হিন্দু যুৱতীসকলক কলেজলৈ যোৱাৰ সময়ত টিউশ্যনলৈ যোৱাৰ সময়ত এই মেহবুব আৰু সাইফুলৰ দৰে একাংশ যুৱকে টাৰ্গেট কৰি আহিছে আৰু ইতিমধ্যে সেই কাৰণে কালি অভিভাৱকসকল ওলাই আহিছে তেওঁলোক চিন্তিত যে নিজৰ কন্যা সন্তান যেতিয়া কলেজলৈ যায় ঘূৰি অহাৰ সময়ত কিবা অঘটন ঘটিব নেকি যোৱাৰ সময়ত কিবা অঘটন ঘটিব নেকি বিদ্যালয়খনৰ ভিতৰত বা মহাবিদ্যালয়খনৰ ভিতৰত বা টিউশ্যন চেণ্টাৰটো তেওঁলোক কিমান সুৰক্ষিত তাক লৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰি বজালী আৰক্ষী থানাত তেওঁলোকে কালি ঘেৰাও কৰিছে আৰু তেওঁলোকে কৈছে যে অতি শীঘ্ৰেই এনেকুৱা একাংশ যুৱকক নাকি লগাওক যাতে এই ছাত্ৰীসকল বা কলেজীয়া ছাত্ৰীসকল বা অন্যান্য যিসমূহ যুৱতী কিশোৰী আছে তেওঁলোক ৰাজপথত মুকলিকৈ ঘূৰিব পাৰে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যখনত আৰু ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে যুৱতী মহিলা নিৰ্যাতনৰ ঘটনা মই ইতিমধ্যে কৈছোঁ গোৱালপাৰাত ফেচাছৰ দিনাখন যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনাই সমগ্ৰ শৈক্ষিক জগতখনলৈ এটা অশনি সংকেত কঢ়িয়াই আনিছে যে শিক্ষানুষ্ঠানৰ দৰে এটা পবিত্ৰ স্থানৰ ভিতৰত এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হ'ল আৰু ঘটনাটো সংঘটিত কৰিলে ছাত্ৰ একতা সভাৰ এজন সদস্যই এনেকুৱা নহয় যে কবাৰ বাহিৰৰ ব্যক্তি আহি তেওঁক এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে তেনেকুৱা নহয় ছাত্ৰ একতা সভাৰ এজন ছাত্ৰই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে শিক্ষানুষ্ঠানখনৰ এজন ছাত্ৰই সেই ঘটনা সংঘটিত কৰিলে তেনেকুৱা মানসিকতাৰ অন্য যুৱকো তাত আছে নেকি যা ছাত্ৰীসকলক টাৰ্গেট কৰি ল'ব পাৰে নেকি তাৰো তদন্ত হ'ব লাগে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে অধ্যক্ষই কৈছে যে আৰক্ষী অহা কথা তেওঁ নাজানে বিভিন্ন ধৰণৰ চালে বেৰে কুবাই আছে গতিকে এনেকুৱা কথাত যে শিক্ষানুষ্ঠানসমূহত যাতে ছাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত হয় তাৰ কাৰণে আৰক্ষীয়ে ব্যৱস্থা কৰিব লাগে আৰু এই অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বজালী আৰক্ষীয়ে আৰু এই মেহবুব আলী আৰু সাইফুল আলীৰ কঠোৰ শাস্তি দাবী কৰিছে এই অঞ্চলটোৰ ৰাইজে ফিটুৱাত টিউশ্যনলৈ যোৱা যুৱতীক দুগৰাকী হিন্দু যুৱতীক তেওঁলোকে টাৰ্গেট কৰিছিল আৰু ইতিমধ্যে কৈছোঁ যে সেই অঞ্চলটোত আগতেও বহু কেইগৰাকী ছাত্ৰীক এনেকুৱা একাংশ যুৱকে টাৰ্গেট কৰি আহিছে
আৰু তাৰ কাৰণে তেওঁলোকে স্পষ্টকৈ কৈছে যে আৰু নহব আৰু তেওঁলোকৰ অটপালি সহ্য কৰা নহব ৰাজপথত যুৱতী ওলাব নোৱাৰে ষ্টেচনলৈ যাব নোৱাৰে বিদ্যালয়ৰ ভিতৰতো তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় মহাবিদ্যালয়ৰ ভিতৰত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় সেই কাৰণে কালি স্থানীয় ৰাইজ ওলাই আহিছে আৰু কৈছে যে এনেকুৱা একাংশ লম্পট যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান নকৰালৈকে এনেকুৱা একাংশই এনেকুৱাবোৰ ঘটনা সংঘটিত কৰিয়ে থাকিব তেওঁলোকৰ মানসিকতা তেনেকুৱা এই কাৰণে এইসকল লোক ওলাই আহিছে তেওঁলোকৰ মাতৃ ভগ্নী যিমান আছে ছাত্ৰ ছাত্ৰী কন্যা যিমান আছে তেওঁলোকক যাতে সুৰক্ষা প্ৰদান কৰিব লাগে আৰু বজালী আৰক্ষীয়ে 3 ঘণ্টাৰ ভিতৰত বজালী আৰক্ষীক তেওঁলোকে ডেডলাইন বান্ধি দিছিল বজালী আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰি তদন্ত কৰি তেওঁলোকক জেললৈ প্ৰেৰণ কৰিব আৰু স্থানীয় ৰাইজৰ দাবী যে কঠোৰ শাস্তি হ'ব লাগে এনেকুৱা একাংশ যুৱকৰ বিৰুদ্ধে যাতে সেই শাস্তি দেখি অন্য যুৱকে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ নাহে